দৰঙৰ দক্ষিণ বৰহত্ৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত প্ৰচাৰমুখী ভাগৱত অনুষ্ঠানৰ ব্যাপক প্ৰস্তুতি সম্পন্ন। দৰঙৰ দক্ষিণ বৰহত্ৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত কৃষ্ণগুৰু মংগলয় চক্ৰৰ অন্তৰ্গত মেণ্ডিয়াপাৰাবাসী কৃষ্ণগুৰুৰ একান্ত ভকত বৈষ্ণৱৰ উদ্যোগত অহা ইংৰাজী 10 মাৰ্চত এদিনীয়াকৈ প্ৰচাৰমুখী ভাগৱত অনুষ্ঠান আৰু পৰম পূজ্যপাত শ্ৰীৰমস্য গুৰুকৃষ্ণ প্ৰেমানন্দ ঈশ্বৰৰ শুভাগমন অনুষ্ঠান সম্পন্ন হ'ব। ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱেৰে পৰিপূৰ্ণ হৈ পৰিবলগীয়া অনুষ্ঠানত সমূহ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে অভ্যৰ্থনা সমিতিৰ সভাপতি হৰেন্দ্ৰ ডেকা আৰু সম্পাদক কৃষ্ণমণি ডেকাই। প্ৰেমানন্দ ঈশ্বৰৰ শ্ৰীচৰণত শতকোটি প্ৰণিপাত জনাইছোঁ। আজি আমি ইয়াতে উপস্থিত হৈছোঁ যিহেতু নেকি অহা ৰবিবাৰে আমাৰ পৰম প্ৰেমময় গুৰু কৃষ্ণ প্ৰেমানন্দ ঈশ্বৰে এই ঠাইতে পদাৰ্পণ কৰিব। আমাৰ এই ঠাইখন হৈছে মংগলয় চক্ৰৰ অন্তৰ্গত মেণ্ডিয়াপাৰা এটা অঞ্চল আৰু এই অঞ্চলতে কৃষ্ণগুৰু ভকত আমাৰ প্ৰায় কিছু সংখ্যক আছে আৰু সেই ভকতখিনিয়ে আগ্ৰহ প্ৰকাশ কৰিলে যে কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰুজনাক ইয়ালৈ নিমন্ত্ৰণ কৰিবৰ কাৰণে। আৰু তাত আমি গোটেই মংগলয় চক্ৰৰ যিমানবিলাক নেকি ভক্ত আছে এই ভক্তসকলে লগ লাগি এইকেইদিন আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ আৰু ইতিমধ্যে প্ৰায় প্ৰস্তুতি আমাৰ শেষ হ'বৰ হৈছে। যিহেতু নেকি অহা ৰবিবাৰে আমাৰ অনুষ্ঠান আৰম্ভ হ'ব। ৰাতিপুৱা 9 বজাৰ পৰা শ্ৰীমদ ভাগৱত সাৰ প্ৰচাৰমুখী ভাগৱত আৰু এই ভাগৱত পাঠত আমাক অংশগ্ৰহণ কৰিব কৃষ্ণগুৰু সেৱাশ্ৰম 9 সত্ৰৰ একান্ত ভকত ধৰ্মেশ্বৰ গগৈ প্ৰভুৱে আৰু গুৰুজনা ইয়াতে পদাৰ্পণ কৰিব 1 বজাত। গতিকে গুৰুজনা অহাৰ উদ্দেশ্যই হৈছে যে ইয়াৰ যিখিনি নেকি ভকত আছে বা এই অঞ্চলৰ ৰাইজক যাতে কৃপা দিবৰ কাৰণে আৰু তেওঁ ইয়াতে পদাৰ্পণ কৰিব। কাৰণ আমি জানো যে কৃষ্ণগুৰু ঈশ্বৰৰ প্ৰথম বাণীটোৱে হৈছে আমি জাতি নহয়, জ্ঞাতি নহয়, গোষ্ঠী নহয়, জড় নহয়, আমি মাথো কৃষ্ণদাস আত্মাহে। গতিকে সেই অনুসাৰে আমাৰ ইয়াতে কোনো জাতিভেদৰ ব্যৱস্থা নাই। আমি এখন মানৱ সমাজ আৰু বিশ্ব শান্তি গঢ়িবৰ কাৰণে আগবাঢ়িছোঁ আৰু মৈত্ৰীৰ এখন সমাজ আমি আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰয়াস কৰিছোঁ আৰু এই প্ৰয়াসত গুৰুজনাই অহৰহ কামবিলাক কৰি আছে আৰু গুৰুজনাৰ লগত থাকি আমি এইখিনি কাম আগবঢ়াই নিবৰ কাৰণে আমি যত্ন কৰিছোঁ। আৰু ইয়াতে আমি জানো যে আপোনালোকে আমাৰ গোটেই ভাৰতবৰ্ষতে প্ৰায় 104টা চক্ৰ আছে। তাৰ ভিতৰত মংগলয় চক্ৰটো অন্যতম চক্ৰ আৰু এই মংগলয় চক্ৰৰ অন্তৰ্গত এই মেণ্ডিয়াপাৰা গাঁৱত যিখিনি নেকি ভকত আছে একান্ত ভকত, যাৰ কাৰণে তেওঁলোকে একান্ত মনে ঈশ্বৰক প্ৰাৰ্থনা কৰাৰ কাৰণে ভক্তি কৰাৰ কাৰণে আজি এই অঞ্চলত তেওঁলোকে গুৰুজনাক পদাৰ্পণ কৰিবৰ কাৰণে এটা প্ৰচেষ্টা চলাইছে আৰু গুৰুজনাই ইয়াতে আহিম বুলি আমাক কথা দিছে। সেইকাৰণে আমি ইয়াতে প্ৰস্তুতি আৰম্ভ কৰিছোঁ আৰু আমি আপোনালোকৰ চেনেলৰ জৰিয়তে গোটেই মংগলয়বাসী বা যিখিনি নেকি এই চেনেলৰ জৰিয়তে আপোনালোকৰ এইখিনি উপভোগ কৰিব, অনুষ্ঠানটি চাব। এই অনুষ্ঠানটি যিসকলে চাব তেওঁলোকক আটাইকে আমি নিমন্ত্ৰণ কৰিছোঁ। আপোনাসব ৰবিবাৰে ৰাতিপুৱা 9 বজাৰ পৰা শ্ৰীমদ ভাগৱত সাৰ আৰু গুৰুজনাই 1 বজাত আহি পাব। গতিকে আপোনালোকো ইয়াতে দলে বলে আহক। ওচৰ চুবুৰীয়া যিমান ৰাইজ আছে গোটেইবিলাক দলে বলে আহক আৰু ইয়াতে গুৰু ঈশ্বৰৰ কৃপা ধন্য হওক। তেওঁৰ চৰণ সেৱা কৰি যাতে আপোনালোকে বিশ্বত শান্তি প্ৰতিষ্ঠা কৰিব পাৰে, সকলোৰে মংগল আমি কামনা কৰিব পাৰোঁ, এইটোৱে আমি কামনা কৰি আমি এই প্ৰস্তুতি চলাই আছোঁ আৰু কৃষ্ণগুৰু ঈশ্বৰে আমাক কৃপা কৰিব। নিশ্চয়কৈ ৰবিবাৰৰ এই অনুষ্ঠানটোৰ আমাৰ সফল সমাপ্তি ঘটিব। আমাৰ ইয়াতে আমিতো গোটেইখিনি আমাৰ যিহেতু নেকি এটা মানৱ মংগল আছে, আমাৰ 8টা মানৱ মংগল আছে। 8টা মানৱ মংগলৰ ভিতৰত এটা মানৱ মংগল হৈছে আমাৰ দৰং, শোণিতপুৰ আৰু ওদালগুৰি জিলা মানৱ মংগল আৰু এই মানৱ মংগলত আমাৰ যথেষ্ট সংখ্যক ভকত আছে। গোটেইখিনি ভকতে ইয়াতে আহি উপস্থিত হ'ব বুলি আমি এটা আশা কৰিছোঁ।